নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ পদ খালী হৈছে অসম চৰকাৰৰ চাকৰি হয় তো ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম ক'ৰ পৰা ভেকেঞ্চি আহিছে কোৱালিফিকেশ্যন কি আবেদন কিদৰে কৰিব লাগিব প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াতে প্ৰথমতে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3ৰ 13টা পোষ্ট আছে য'ত দৰমহাৰ নিৰিখ 14,000 পৰা 70,000 গ্ৰেড পে 5,600 আৰু জুনিয়ৰ এছিষ্টেণ্ট পোষ্টখিনিৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ষ্ট্ৰীম ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে মাষ্ট হেভ মিনিমাম 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বেচেলৰ ডিগ্ৰী অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ ছায়েন্স কমাৰ্চ আৰু লগত কম্পিউটাৰ ডিপ্ল'মা আছে 6 মাহৰ তেনেহ'লে এপ্লাই কৰিব পাৰিব 2 নম্বৰ পোষ্ট হৈছে মাল্টি টাস্কিং ষ্টাফ গ্ৰেড 4ৰ পোষ্ট হয় 13টা পোষ্ট আছে তো এইখিনি পোষ্টৰ বাবে দৰমহা হৈছে 12,000 পৰা 52,500 গ্ৰেড পে 3,900 আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ৰাখিছে মাষ্ট হেভ পাছ 8 ক্লাছ 8 ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰিবই লাগিব আপোনালোকে এই পোষ্টখিনিৰ বাবে আবেদন কৰিবলৈকে নিশ্চয় আপোনালোকে কৰিছে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা নাই আমাৰ ভিডিঅ' চাই ল'ব পাৰে ডেছক্ৰিপশ্যনতো লিংক দি দিছোঁ বয়স ৰাখিছে 18 বছৰৰ পৰা 40 বছৰ গোটেইখিনি পোষ্টৰ বাবে তাৰোপৰি OBC এতিয়ালৈকে SC ST 45 ইয়াৰলৈকে আৰু PWD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন লাভ কৰিব আৰু এই গ্ৰেড 3 গ্ৰেড 4 পদৰ বাবে বা আগন্তুক ADRE গ্ৰেড 3 গ্ৰেড 4 পদৰ বাবে ইতিমধ্যে অসমীয়া মাধ্যমৰ PDF কিতাপত আমাৰ ৱেবছাইট asamgkpdf.com ত যথেষ্ট ডিছকাউণ্ট দিয়া হৈছে 18,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যম মাত্ৰ 152 টকা আৰু গ্ৰেড 4 বাবে 12,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যম মাত্ৰ 135 টকা ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে PDF হৈ আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব তো এই পদখিনিৰ বাবে এপ্লাই কৰিবৰ কাৰণে তো প্ৰথম কথা এই ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ অৰ্থাৎ শোণিতপুৰ জিলাৰ পৰা শোণিতপুৰ জিলাৰ DC অফিচৰ পৰা এই ভেকেঞ্চিটো আহিছে আৰু আপোনালোকে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব চিল্প এনভেলপ শুড বি ছাবস্ক্ৰাইব উইথ পোষ্ট এপ্লাইড ফৰ এনেকৈ লিখি আপোনালোকে চাওক ইয়াতে কি কি দিব লাগিব এপ্লিকেশ্যন ফৰ্ম লোৱা হ'ব আপ টু 25 এপ্ৰিল 2024 লৈকে এজ প্ৰুফ দিব লাগিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেট অথবা HSLC এডমিট proof of educational qualification highest qualification pass certificate দিব লাগিব all marksheet from HSLC onward grade 3 বাবে HSLC HS graduation সকলো আপোনালোকৰ কোৱালিফিকেশনৰ মাৰ্কশিট দিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপুনি OBC বা SC ST বা PWD হয় তেনেকুৱা সাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিব লাগিব 2 কপি ৰিসেন্ট পাসপোৰ্ট ফটো লাগিব আৰু ইয়াতে proof of residence PRC অথবা ভোটাৰ ID আপোনালোকে জেৰক্স কপি দিব লাগিব তাৰ উপৰি গ্ৰেড 3 বাবে কম্পিউটাৰ ডিপ্লোমা অথবা ডিগ্ৰী সাৰ্টিফিকেট লাগিব গোটেইখিনি জেৰক্স কপি সেলফ এটাস্টেড কৰি দিব লাগিব তো ভেকেন্সিটো DC অফিচৰ ভালৰ পৰা মুকলি কৰি দিছে কিন্তু DC অফিচত ইয়াৰ পোষ্টিং নহয় ইয়াৰ পোষ্টিং হ'ব নতুনকৈ যিখন টি গাৰ্ডেন মডেল স্কুল হৈছে শোণিতপুৰ ডিস্ট্ৰিক্টত তাতে আপোনালোকে পোষ্টিং পাব তো এখন নহয় ইয়াতে ভালে কিখন আছে তাতে আপোনালোকক বিভিন্ন টি গাৰ্ডেন মডেল স্কুলত পোষ্টিং দিব তো এই যেটো ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া হেতু DC অফিচে কন্ডাক্ট কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আমাৰ ৱেবছাইটৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াতে সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মন কৰক পাৰ্ট 1ত গ্ৰেড 3 এটা লিখিত পৰীক্ষা হ'ব 150 নম্বৰ থাকিব আৰু ইয়াতে পাৰ্ট 1 আপোনালোকে কোৱালিফাই কৰিলে কম্পিউটাৰ টেষ্ট দিব লাগিব য'ত 50 নম্বৰ থাকিব আৰু ইয়াতে গ্ৰেড 4 বাবে এটা ৰিটেন টেষ্ট হ'ব 50 নম্বৰৰ আৰু আপোনালোকে ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে honitpurassam.gov.in এই ৱেবছাইটটো ভিজিট কৰিব লাগিব বাতৰি কাকততো দিব ইয়াৰ এক্সাম কেতিয়া হ'ব বা কেতিয়া এডমিট ডাউনলোড কৰিব পাৰিব লগতে আমাৰ ৱেবছাইটতো আপোনালোকে আপডেট পাই থাকিব তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আৰু কিবা যদি জানিবলগীয়া আছে কমেন্ট কৰিব আমি বাকিখিনি তথ্য আপোনালোকক কমেন্টৰ জৰিয়তে ৰিপ্লাই দিবলৈকে চেষ্টা কৰিম